মহেশ্বরম বন্দে শম্ভু মহেশ্বরম বন্দে গৌরী মনোহরম বন্দে গৌরী মনোহরম বন্দে হর হর বরপ্রদনম বন্দে হর হর বরপ্রদনম বন্দে বন্দে গুরু নটরাজম বন্দে বন্দে গুরু নটরাজ ত্রিশূল হস্তম ত্রিশূল হস্তম ত্রিনত্যম ভোলা ত্রিনয়ত্তম ভোলা কপোলমালা কপৌলমালা কণ্ঠে ভরণম কণ্ঠে ভরণম মারহরণম মারহরণম কারণম কারণম নাশম কর্ণম নাশম কর্ণম জটিলা জটাধার জটিলা জটাধার কুটিলা জনভৈরব কুটিলা জনভৈরব কালকূট কালকৌট গরলহার গরলহার জলধর জগদীশ্বর জলধর জগদীশ্বর ওম সরস্বতী মহাভাগ্যে ওম সরস্বতী মহাভাগ্যে বিদ্যে কমলদর্শনে বিদ্যে কমলদর্শনে বিশ্বরূপে বিশ্বলক্ষ্মী বিশ্বরূপে বিশ্বলক্ষ্মী বিদ্যাং দেহি নমস্তুতে বিদ্যাং দেহি নমস্তুতে বন্দে শম্ভু মহেশ্বরম বন্দে শম্ভু মহেশ্বরম বন্দে গৌরী মনোহরম বন্দে গৌরী মনোহরম বন্দে হর হর বরপ্রদনম বন্দে হর হর বরপ্রদনম বন্দে বন্দে গুরু নটরাজম বন্দে বন্দে গুরু নটরাজ ওম শান্তি ওম শান্তি ওম শান্তি ওম শান্তি ওম শান্তি। ওম শান্তি। এনেকৈয়ে বন্ধুসকল আজি উদ্বোধন কৰা হ'ল অসমৰ জনপ্ৰিয় ঢুলীয়া নাট্য দল শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলৰ আখৰা। আৰু এই আখৰা কাৰ্যসূচীত উদ্বোধক হিচাপে অংশগ্ৰহণ কৰিছে ৰাভা আছাম অট'নমাছ কাউন্সিলৰ EM তেখেত নগৰমল স্বৰ্গীয়াৰী ডাঙৰীয়াই। এতিয়া মই আহিছোঁ বন্ধুসকল আমাৰ মৰমৰ শ্ৰদ্ধাৰ শিল্পীসকলৰ কাষলৈকে। নমস্কাৰ, মোৰ নাম দীনেশ ৰাভা, মোৰ গাঁও উত্তৰ ঘিলাবাৰী। মই ইয়াত শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলত থকা আজি 15টা বছৰ হ'ল। 2009 চনতে মই ইয়াত এইটো পাৰ্টিৰ লগত জইন হৈছিলোঁ আৰু এইবাৰো থাকিম বুলি এইটো পাৰ্টিৰ লগত চুক্তিবদ্ধ হৈছোঁ। আৰু এইবাৰ নাজানো কেনেকুৱা কি হেৰি হয়, বস্তুটো এইবাৰ আখৰাটো আজিৰ পৰা আৰম্ভ হ'ব। মই এইবাৰ 2024 পৰা 25লৈকে এই শ্ৰী বিষ্ণু ঢুলীয়া দলত চুক্তি হৈছোঁ। আশা কৰোঁ মই 2024 আৰু 25 বৰ্গত ভালদৰে নাট্য অভিনয় কৰি যাম বুলি কেনে, আৰু 2024 চনৰ পৰা 24 আৰু 25ৰ কাৰণে বৰ চুক্তিবদ্ধ হৈছে। অভিনয়ৰ বাবে চুক্তিবদ্ধ। হয় হয়, অভিনয়ৰ কাৰণে অকল অভিনয়। হয়, থেংক ইউ। নমস্কাৰ, মোৰ নাম শ্ৰী ঘনকান্ত দাস, মোৰ ঘৰ চাপ্লাইত। মই এই বছৰ শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলত অভিনয় কৰাৰ কাৰণে চুক্তিবদ্ধ হৈছোঁ। গতিকে মই ভালকৈ নিজৰ দৰে অভিনয় কৰি ভাল প্ৰদৰ্শন দেখুৱাব পাৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বিশ্ববিতা দাস, মোৰ ঘৰ বামুণীগাঁৱত। মই ঢুলীয়া নাট্য পৰিষদত কণ্ঠশিল্পী হিচাপে চুক্তিবদ্ধ হৈছোঁ। মই যোৱা 2 বছৰ আছিলোঁ, এইবেলি মোৰ 3য় বৰ্ষ। আজি আমাৰ বিষ্ণু ঢুলীয়া নাট্য দলটিৰ শুভ মুহূৰ্ত অনুষ্ঠানটি। মই তাৰমানে অনুষ্ঠানটি ভালে ভালে যাব বুলি মই কামনা কৰিছোঁ। আটাই মিলিজুলি যাতে আমি শুভ মুহূৰ্ত অনুষ্ঠানটি ভালে ভালে কটাব পাৰোঁ, এইখিনি মোৰ ক'বলগীয়া। নমস্কাৰ, মোৰ নাম শ্ৰী বুলবুল বসুমতাৰী। মই শ্ৰী বিষ্ণু ঢুলীয়াত যোৱা বছৰ গৈছোঁ আৰু এই বছৰো আহিছোঁ। আৰু মোক ইউটিউবত জাখাবাই বুলি সকলোৱে চিনি পায়, আৰু বাসন্তীৰ লগত মানে মঞ্চ প্ৰগ্ৰামো কৰোঁ। আৰু মই ইয়াত অভিনয় আৰু নৃত্যৰ কাৰণে চুক্তিবদ্ধ হৈছোঁ। মোৰ ঘৰ হৈছে দক্ষিণ পুখুৰীপাৰ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম পবিত্ৰ ৰাভা, মোৰ গাঁও মৈৰাচৰা। আমি শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলত আজি মোৰ ভৰি দিছোঁ 11 বছৰত। আৰু মই এক্টিঙত অভিনয় কৰিম আৰু ডেন্সতো কৰিম। মই শ্ৰী বিষ্ণু ঢুলীয়া নাট্যত থাকি খুবেই ভালে পাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰদ্ধাঞ্জলি ৰাভা, গাঁও মৈৰাচৰা। আৰু মই ইয়াতে নৃত্য কৰিব আহিছোঁ আৰু ডেন্সো কৰিম আৰু নাটকো কৰিম মুঠতে। আৰু মোৰ ইয়াতে থকা মোটামুটি 10 বছৰ হ'ল ক্লিয়াৰ কৰিলোঁ। আৰু ইয়াতে থাকি মোৰ ভালো লাগে বহুত। তাৰ কাৰণে মই ইয়াতে চুক্তিপত্ৰ কৰিছোঁ এইবাৰ বছৰৰ কাৰণে, আৰু নতুনকৈ আমি আৰম্ভ কৰি আছোঁ। আপোনালোকে চাই থাকক আৰু মৰম আশীৰ্বাদ দি থাকিব। নমস্কাৰ।
নমস্কাৰ, মোৰ নাম শ্ৰী অনামিকা দাস। মই বামুণীগাঁৱৰ পৰা আহিছোঁ। মই এইবেলি শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলত ডেন্স কৰিম বুলি চুক্তিবদ্ধ হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী সৰোজ দাস। মোৰ ঘৰ আমবাৰী। মই ইয়াতে শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলত মোক ইয়াতে নচাৰ কাৰণে চুক্তিবদ্ধ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী অনুপম বৰা। মই ২ নং দিলিঙা সোণাপুৰৰ পৰা আহিছোঁ। মই শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলৰ নৃত্যশিল্পী হিচাপে আছোঁ আৰু এইটো মোৰ দ্বিতীয়টো বছৰ। নমস্কাৰ, মোৰ নাম শ্ৰী সীমামণি ৰাভা। মই ধুনুভঙা মাদাঙৰ পৰা আহিছোঁ আৰু মই ইয়াতে ৪ বছৰ ধৰি এইখন ঢুলীয়াত কিবা নৃত্য আৰু অভিনয় কৰিম বুলি আহিছোঁ আৰু আপোনালোকে যদি আশা কৰোঁ আশীৰ্বাদ কৰে তাকে লৈ। নমস্কাৰ, মোৰ নাম শ্ৰী পদ্ম ৰাভা। মোৰ ঘৰ খলহীয়া মাছপাৰা। মই এইবাৰ শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলটিত মই এইবাৰ ডেন্স কৰিম বুলি ভাবিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব, আগুৱাই যাব। ধন্যবাদ। নমস্কাৰ, মোৰ নাম অক্ষয় খাকলাৰী। মই আজি ইয়াতে মানে শ্ৰী বিষ্ণু ঢুলীয়া নাট্যৰ মানে শুভ আৰম্ভ আজিৰ পৰাই ষ্টাৰ্ট কৰিছে, মানে ৰিহাৰ্চেল হ'ব আজিৰ পৰা। ভাল লাগছে, বহুত এক্সাইটেড, মানে আশা কৰি আছিলোঁ বহুত, মানে ভাল হ'ব এইবাৰ এই বছৰটো। আগতো আছিলোঁ মই বহুত হ'লে 4-7-8 বছৰত তেনেকৈ হ'ল। এতিয়া আমি থিয়েটাৰত আছিলোঁ, মানে গেপ হৈছিল না ইয়াতে থকা। এইবাৰ আহি পেলাই ভাল লাগিছে, ভাল হ'ব আশা কৰিছোঁ। এতিয়া মই কোৰিঅগ্ৰাফাৰ ইয়াতে আছোঁ আৰু কোৰিঅগ্ৰাফাৰ কৰিম আৰু নিজে ডান্সো কৰিম, এক্টিঙো কৰিম। মানে ভাল লাগি আছে ইয়াতে আহি, বহুত চাই থাকক। নমস্কাৰ, মোৰ নাম কৃষ্ণত ৰাভা। মোৰ গাঁও কাটাজুলি, পোষ্ট অফিচ বুন্দাপাৰা। মই 2 বছৰ হ'ল ইয়াতে চাউণ্ড আৰু লাইটিং দিয়া, আৰু আগন্তুক বছৰটো দিম বুলি ভাবিছোঁ। আৰু যদি কোনোবাই ভাল পায় এনেকৈ কিবা যোগাযোগ কৰিব পাৰে। হয়, নমস্কাৰ। মই উদীয়মান শিল্পী হিচাপে মই আপোনালোকক প্ৰথমতে মই নমস্কাৰ জনাইছোঁ, আৰু লগতে মই এইবছৰ শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলত মই নাট্যসমূহত মানে অভিনয় কৰিম বুলি আশা কৰিছোঁ। গতিকে অভিনয় চাই নিশ্চয় ভাল পায়, বেয়া পায়, যাতে আশীৰ্বাদ কৰে, সেয়ে মই আপোনালোকৰ ওচৰত নমস্কাৰ জনাই মোৰ পৰিচয়টো হৈছে কি, মই চিংৰা দিলিঙা নিবাসী। নমস্কাৰ, মোৰ নাম শ্ৰী অসীম ৰাভা। মই বৰ্তমান এতিয়া আছোঁ, আজি আমাৰ শুভ মুহূৰ্ত আৰম্ভ হ'ব শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দল। সেয়েহে আজি মই থকা 6 বছৰ আৰম্ভ হ'ল। এতিয়া বৰ্তমান আজি শুভ আৰম্ভ যিহেতু, সেইকাৰণে আমি ইয়াত গোটেইগিলাই গোট খাইছোঁ আৰু ৰিহাৰ্চেল হ'ব। তাৰপিছত মোৰ মানে প্ৰযোজক নাম হৈছে লংকেশ্বৰ বড়ো, আৰু বৰ্তমান মোকতো আপোনালোকে চবে চিনে পায়, লংকেবু, বাসন্তী, এইবিলাকে মোক জানে চবে। সেয়েহে এই বছৰো মই থাকিম বুলি, অভিনয় কৰিম বুলি চুক্তিবদ্ধ হৈছোঁ। সেয়েহে আপোনালোকে চাব শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দল। যদি মোক চাব বিচাৰে তেনেহ'লে শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দল চালে মোক চাই গম পাব, মই তাত থাকিমেই। ঠিক আছে, নমস্কাৰ। তেখেতসকলৰ বাহিৰেও বন্ধুসকল আৰু বহুতো শিল্পীসকলে এই বছৰৰ বাবে চুক্তিবদ্ধ হৈছে। আজি বিশেষ অসুবিধাৰ কাৰণে তেখেতসকলে উপস্থিত থাকিব পৰা নাই। মই আপোনালোকৰ জনাৰ সুবিধাৰ কাৰণে তেখেতসকলৰ নামবোৰ স্ক্ৰীণত দিবৰ কাৰণে চেষ্টা কৰিছোঁ। আপোনালোকে চাই ল'ব বন্ধুসকল, আৰু জানি লওক এই বছৰ আচলতে শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলত কোন কোন শিল্পীসকলে চুক্তিবদ্ধ হৈছে। এতিয়া মই তেখেত প্ৰযোজক মহোদয়ৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী লংকেশ্বৰ বড়ো, শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলৰ প্ৰযোজক। আজি মই 16 বছৰ ভৰি দিলোঁ এই শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলে, আৰু আশা কৰিছোঁ এইবেলিও 24-25ত মোৰ বহুতখিনি চুক্তি হৈছে। আমাৰ কলা কুশলীসকল মই 30জন মানুহ ৰাখি থৈছোঁ। এই শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলে বহুতখিনিত মই ৰংজলীত দেউলতো 4 নিশা ৰাখি থৈছোঁ। ইফালে দুৰ্গা পূজাত 4 নিশা, আপোনাৰ ভূটান সেইখিনি বৰফেৰা বুলি কয় 4 নিশা। ইফালে ফাগুনত আছে 1-2, এইটো খাটাজুলি, 3-4 আছে চুইকাটা,
আৰু 18-19 আছে আমাৰ হাচিলাটত তেনেকৈ তাৰপাছত 24-25 ৰাখি থৈছোঁ বাগপাৰা এনেকৈ কৰি মানে মোৰ বহুত আৰু লক্ষী পূজাত আছে আপোনাৰ এই গুৱাহাটী হাউকুচি সেইটোও মই ৰাখি থৈছোঁ আৰু পামঘৰত আছে দ্বিতীয় দিনাখন এনেকৈ এই শ্ৰী বিষ্ণু ঢুলীয়া নাট্যদলে এই বুলিও মই নিজে লিখোঁ নিজে মানে পৰিচালনা তেনেকৈ কৰোঁ দে মোৰ নাটকখন এইবাৰ বোৱাৰীৰ জুই এখন আপোনালোকে দেখি পাব আৰু এখন হ'ল কাল সৰস্বতী আপোনাৰ কাল সৰস্বতীৰ আৰু এখন আছে আমি 3খন দেখুৱাব বাধ্য হ'ব লাগিব ভূটানত এখন হ'ল বিয়ানীয়ে গিৰি আৰু নৃত্য নাটিকা হৈছে আমাৰ তোমাৰ দুচকুত এখন আৰু এখন হৈছে মৃত্যুহীন পৰশ এই নৃত্য নাটিকাই এই 24-25 বৰ্ষত আমাৰ ৰাইজে আঁকোৱালি ল'ব বুলি মোৰ বিশ্বাস আৰু এই যোৱা বছৰতো আমি বহুতখিনি RC 90টা গাইছোঁ আৰু আপোনালোকক যদি আমাৰ শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলক নাম্বাৰ লাগে আপোনালোকৰ নাম্বাৰটো মই দি আছোঁ নাম্বাৰটো হ'ল 8133930570 আপোনালোকে যদি এই শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলে চাব বিচাৰে আৰু ইতিমধ্যে আমাৰ শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলে এই বুলিও আশা কৰিছোঁ আপোনালোকক মই বোলো বোলে এই দুৰ্গা পূজাতে 4টা বুক হৈ আছে 4 নিশা 3 ৰাতি লিখিব লাগিব তেনেকৈ গতিকে সমূহ ৰাইজৰ আমি আখৰি বিচাৰি এই 24-25ত যাতে আপোনালোকৰ ভৰিৰ ধূলা সঁহাৰি দি আমাক উৎসাহপনাৰে আগবাঢ়ি নিয়াৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ বন্ধুসকল আপোনালোকে ইতিমধ্যে গম পালে আচলতে শ্ৰী বিষ্ণু ঢুলীয়া নাট্য দলৰ এই বছৰৰ পৰিকল্পনা আৰু প্ৰস্তুতি কেনেধৰণে চলিছে আমাৰ প্ৰযোজক মহোদয়ে ইতিমধ্যে আপোনালোকক জনালে তেখেতে এই বছৰ কোন কোন নাটক চিলেকশ্যন কৰি লৈছে কোনবিলাক নাটক চিলেকশ্যন কৰি লৈছে আপোনালোকে যদি চাম বুলি ভাবি আছে আপোনালোকৰ যদি চাবলৈ ইচ্ছা আছে আপোনালোকে অতি সোনকালে যোগাযোগ কৰিব ফোন নম্বৰটো তেখেতে জনাইছে আৰু ময়ো আপোনালোকক স্ক্ৰীনত ফোন নম্বৰটো দি দিছোঁ আপোনালোকে পলম নকৰি অতি সোনকালে যোগাযোগ কৰিব অন্যথা আপোনালোকে এই বছৰৰ এই ঢুলীয়া নাট্য দলৰ নাট্যকৌশলী উপভোগ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয়তো হ'ব পাৰে মই কামনা কৰিছোঁ মই আশা কৰিছোঁ আপোনালোকে অতি সোনকালে তেখেতৰ লগত যোগাযোগ কৰিব আৰু এই বছৰৰ তেখেতৰ নাট নৃত্য উপভোগ কৰাৰ কাৰণে আপোনালোকে প্ৰচেষ্টা কৰিব ধন্যবাদ